যিমান শক্তিশালী মন্ত্ৰ নহওক সেই মন্ত্ৰটো আপুনি জানিব পাৰে কিবা কথা কিন্তু সেই মন্ত্ৰটো একো কামত নিদিয়ে কিন্তু সেই মন্ত্ৰটো গুৰুৰ শ্ৰীমুখে সিদ্ধ হৈ আপুনি পাব লাগিব আৰু গুৰুৰ কৃপা আপোনাৰ শিৰত থাকিব লাগিব তেতিয়াহে কাম হ'ব কহি জন্মে জীৱৰ নমদুৰ হৰি মোৰ এদিন দয়াল হে দিন দয়াল তোমাৰতো আচলতে জন্ম নাই তথাপি কিন্তু তুমি জন্ম ধৰা যাক আমি অৱতাৰ বুলি মানো ভগৱানে কিহৰ কাৰণে অৱতাৰ ধাৰণ কৰে আপোনালোকে জানি থওক